নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোক সকলোকে আকৌ একবাৰ স্বাগতম জনাইছো আজিৰ আমি ভিডিঅ'ত এনচিয়েন্ট অসমৰ এমসিকিউ যোনটো আমাৰ পাৰ্ট 2 আমি পাৰ্ট 2 ৰ ওপৰত আলোচনা কৰিম যোৱা ভিডিঅ'ত আমি বৰ্মন ডাইনেষ্টিৰ ওপৰত আমি আলোচনা কৰিছিলো বৰ্মন ডাইনেষ্টি পাৰ্ট 1 ত আমি কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চনৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিছো আজিৰ আমি বৰ্মন ডাইনেষ্টিৰে দ্বিতীয় খণ্ডৰ ওপৰত আলোচনা কৰিম আৰু এই ভিডিঅ'ৰ জৰিয়তে আমি বৰ্মন ডাইনেষ্টিৰ আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চনৰ ওপৰত ডিসকাশন কৰিম সো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো সো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে which of the following কামৰূপ ডাইনেষ্টি কি কৈছে which of the following কামৰূপ ডাইনেষ্টি ইনস্ক্ৰিপশন that distinguish ব আৰু ৱাব মানে কামৰূপ ডাইনেষ্টিত মানে কামৰূপ বংশৰ কোনটো ইনস্ক্ৰিপশন মতে কোনটো ইনস্ক্ৰিপশন মতে ব আৰু ৱাবৰ মাজত ভেদাভেদটো বা অন্তৰটো বিচাৰি পাইছিলে সো ইয়াতে আমাৰ অপচন কেইটা দিয়া আছে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন ডুবি ৰক ইনস্ক্ৰিপশন নগাজাৰী খানিকৰ গাঁও ৰক ইনস্ক্ৰিপশন আৰু নান অফ দা এবভ তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি ঠিক আছে অপশন নাম্বার সি কি আছে নগাজাৰী খানিকৰ গাঁও ইনস্ক্ৰিপশন এটো নগাজাৰী খানিকৰ গাঁও ইনস্ক্ৰিপশন এটো কোনটো সনত ডিসকভাৰ হৈছিল মনত ৰাখিব 1972 ডিসকভাৰ হৈছিল আৰু কোড ডিসকভাৰ হৈছিল এটো গোলাঘাট ডিস্ট্ৰিক্টত ডিসকভাৰ হৈছিল মনত থাকিবনে কোন ডিস্ট্ৰিক্টত গোলাঘাট ডিস্ট্ৰিক্টত ঠিক আছে তো আজিৰ এই ভিডিঅ'ৰ দ্বিতীয় কোৱেশ্চনটো হৈছে নগাজাৰী খানিকৰ গাঁও ৰক ইনস্ক্ৰিপশন বিলংস টু কোন হিলাৰিপিটো কোনটো বংশৰ লগত জড়িত হৈ আছে অপশন কেটা দিয়া আছে আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ বৰ্মন ডাইনেষ্টি আৰু কাৰ সময়ত এটো আৱিষ্কাৰ হৈছিল ভাস্কৰ বৰ্মন সময়ত ভাস্কৰ বৰ্মনৰ সময়ত ঠিক আছে নেক্সট কোৱেশ্চনত আছে which of the following is the earliest epigraphic source discovered in Assam এতিয়া epigraphic source মানে কি epigraphic source মানে হৈছে architectural activities মনত থাকিবনে architectural activities আৰু এই সময়ত কোনটো আমাৰ উৎসৰ মানে আৱিষ্কাৰ হৈছিল মানে কোনটো উৎসৱ বিচাৰি পোৱা গৈছিল ইয়াতে অপচন কেটা দিয়া আছে ডুবি ৰক পৰ্বতীয়া কপাৰ প্লেট নিধানপুৰ কপাৰ প্লেট আৰু উমাচল ৰক ইনস্ক্ৰিপশন তো আমাৰ কারেক্ট অপশনটো হ'ব উমাচল ৰক ইনস্ক্ৰিপশন মনত থাকিবনে উমাচল ৰক ইনস্ক্ৰিপশন Next question আছে which of the following is not related to Burman king ভাস্কৰ বৰ্মনৰ লগত কোনটো জড়িত নহয় বুলি কৈছে তো আমাৰ কারেক্ট অপশনটো অপশন নাম্বার বি পৰ্বতীয়া কপাৰ প্লেট ঠিক আছে পৰ্বতীয় কপাৰ প্লেটৰ কথা কৈছে গোটেইবোৰ বৰ্মন ডাইনেষ্টিৰে কিন্তু ভাস্কৰ বৰ্মনৰ নামটো উল্লেখ কৰিছে তো এই কেটা হল অপশন নাম্বার এ সি আৰু ডি ভাস্কৰ বৰ্মনৰ লগত জড়িত আছে আৰু পৰ্বতীয় কপাৰ প্লেটটো ভাস্কৰ বৰ্মনৰ লগত জড়িত নাই এটো কাৰ লগত জড়িত আছে বৰ্ণমালা বৰ্মন ঠিক আছে বৰ্ণমালা বৰ্মনৰ লগত জড়িত হৈ আছে নেক্সট কোৱেশ্চনত আছে which one is correct about the Umachal rock inscription Umachal rock inscriptionৰ বিষয় কোনটো correct it is a earliest epigraphic source discovered in Assam এটো correct আছে the script of this inscription is eastern variety of Gupta script language used in Sanskrit তো দুটাই correct আমাৰ correct option টো option number D next কোৱেশ্চনত আছে Huyen Sang visited Assam during the region কাৰ সময়ত Huyen Sang অসমত আহিছিল আমি সবে গম পাও কাৰ সময়ত আহিছিল ভাস্কৰ বৰ্মনৰ সময়ত আহিছিল নেক্সট কোৱেশ্চনত আছে Huyen Sang Chinese pilgrim Huyen Sang referred to which king as the king of northeast Huyen Sang কি কৈছে চীন পৰ্যটক Huyen Sang কোন ৰজাক মানে নৰ্থ ইষ্টৰ ৰজা বুলি কৈছিল অপচন কেটা দিয়া আছে আমাৰ কারেক্ট অপশনটো অপশন নাম্বার সি ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চনত আছে what is the name of the book that compares ভাস্কৰ বৰ্মন with grandfather Bhishma কোনটো কিতাপত আছে এটো আমাৰ অপশনটো হ'ব কারেক্ট অপশনটো হ'ব হৰ্ষ চৰিত্ৰ এতিয়া কোৱেশ্চন এটা আহিব পাৰে যে হৰ্ষ চৰিত্ৰ কোনে লিখিছিল হৰ্ষ চৰিত্ৰ লিখিছিল বাণভট্টই হৰ্ষ চৰিত্ৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চনত আছে who was the famous teacher of Nalanda University নাম শুনিছোৱে on whose request and advice Chinese pilgrim Huyen Sang visited Kamrupa ইউনিভাৰ্সিটিৰ কোনজন বিখ্যাত শিক্ষকৰ ৰিকুৱেষ্ট মানে অনুৰোধ আৰু উপদেশত কি কৰিছিল Huyen Sang কামৰূপলৈ যাত্ৰা কৰিছিল ভিজিট কৰিছিল আমাৰ অপচন কেটা দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব হিলাভদ্ৰ ঠিক আছে হিলাভদ্ৰ কোন আছিল হি ওয়াজ দা বুদ্ধিষ্ট মঙ্ক
নেক্সট কোৱেশ্চনত আছে হিউৱেন চাং ভিজিটেড আসাম ইন কাৰ সময়ত হিউৱেন চাং অসমলৈ ভিজিট কৰিছিল আমাৰ অপচন কেইটা দি আছে ভাস্কৰ বৰ্মনৰ সময়ত 648 আছে 600 তোমাৰ ইয়াতে পুষ্য বৰ্মন আৰু ভূতি বৰ্মন এই দুটা আমাৰ নহব আমি জানো ভাস্কৰ বৰ্মনৰ সময়ে হিউৱেন চাং কি কৰিছিল অসমলৈ আহিছিল এতিয়া ভাস্কৰ বৰ্মনৰ সময়ত আহিছিল এতিয়া দুটা দি আছে 540 দি আছে আৰু 640 AD দি আছে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ 640 AD নেক্সট কোৱেশ্চনত আছে What was the name of the book of Yuan Sang that mention about Kamrup? Kamrupৰ কথা উল্লেখ কৰা Yuan Sang-ৰ কিতাপখনৰ নাম কি আছিল তোমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ এ সাইয়ুকি নেক্সট কোৱেশ্চনত আছে the only gift Yuan Sang accepted from ভাস্কৰ বৰ্মনৰ পৰা কি কৈছে Yuan Sang-এ যোনটো উপহাৰ গ্ৰহণ কৰিছিল একমাত্ৰ উপহাৰ গ্ৰহণ কৰিছিল সেই উপহাৰটো কি আছিল ইয়াতে লিখা আছে হৰ্স এলিফেন্ট আমব্ৰেলা এণ্ড ক্যাপ আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি ক্যাপ Next question at KSA, Yuan Shang's account record Kamrup had a large number of Yuan Shangor mote Kamrupot sobotke beshi ki asile Buddhist temple, mosques, Devas temples and Jain shrines. So our correct option to option number C, Devas temple. Devata hotor mondir asile. Next question at ase the gift Yuan Sang accepted from Bhaskar Burma was designed to protect one from cold. What was it? তো ইয়াতে কৈছে Yuan Sang-ৰ যোনটো ভাস্কৰ বৰ্মনৰ পৰা যোনটো উপহাৰ গ্ৰহণ কৰিছিল ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে এই উপহাৰটো কি আছিল তো আমাৰ কাৰেক্ট অপচন আমি জাস্ট পাইছোৱে কি আছিল ক্যাপ আছিল হয়নে এতিয়া ক্যাপক চাইনিজ ভাষাত কি বুলি কোৱা হয় চাইনিজ ভাষাত বুলি কোৱা হয় হুলালি ঠিক আছে মনত ৰাখিব হুলালি নেক্সট কোৱেশ্চনত আছে according to Yuan Sang, the circumference of Kamrup was Yuan Sang-er mote Kamrupor poridhi kiman so Kamrupor poridhi 1700 miles next question ase Yuan Sang described in his account that circumference of Kamrup was about Yuan Sang-er mote mane Kamrupor junto poridhi ei poridhi to ki hisabe describe korise to eto Chinese bhashat ki boli likha ase Chinese bhashat hobo 10,000 alive ঠিক আছে 10,000 লি তার মানে 10,000 লি এটো আমার মানে 1700 মাইলস চাইনিজত কি লিখা 10,000 লি বা 2720 কিলোমিটার ঠিক আছে 2720 কিলোমিটার নেক্সট কোশ্চেনত আছে Yuan Sang account specially mentioned two varieties of fruits as esteemed to the people of Kamrupa. What was this? দুটা ফলৰ নাম উল্লেখ কৰিছিল Yuan Sang-এ আৰু ফল দুটা কি আছিল mango and nuts, lemon and figs, pineapples and bananas and jackfruits and coconuts. তোমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি jackfruits আৰু coconuts. নেক্সট কোৱেশ্চনত কি আছে according to Yuan Sang ভাস্কৰ বৰ্মন by caste ভাস্কৰ বৰ্মনৰ জনজাতি কি আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় দানৱ আৰু মুছলিম তো অপশন নম্বৰ এ ব্ৰাহ্মণ Next question is according to Yuan Sang, the people of Kamrup were মানে Yuan Sang-er মতে কামৰূপৰ মানুহবোৰ কি ধৰণৰ আছিল short in height and yellow in complex, tall in height and yellow in complex, short in height and red in complex, tall in height and red in complexion. তো কোন ধৰণৰ আছিল তো আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ এ short in height ঠিক আছে আৰু yellow complexion. Next question আছে on account of Yuan Sang, which was the famous port in the Bay of Bengal that was under the control of Bhaskar Burma. Yuan Sang-er mote Bhaskar Burmaner অধীনত থাকা কি আছে Bay of Bengal বংগোপসাগৰৰ কোনখন বন্দৰ আছিল তো আমাৰ কারেক্ট অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব তাম্ৰলিপি Next question আছে the Tamralipti in ancient times was famous for কিহৰ কাৰণে বিখ্যাত আছিল এই পোর্টটো আমি যোনটো অলপ আগতে পালো এই পোর্টটো এই বন্দৰটো কিহৰ কাৰণে বিখ্যাত আছিল সি পোর্ট ঠিক আছে Next question আছে which river were crossed by Chinese Buddhist monk Yuan Sang before entered the Kamrup ৰাজবংশত আহাৰ আগতে Chinese pilgrim যোনটো আছিল চীন পৰ্যটক Yuan Sang-এ কোন নদী মানে অতিক্ৰম কৰি আহিছিল অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব কাৰতুৱা ৰিভাৰ ঠিক আছে কাৰতুৱা ৰিভাৰ এটো কোত আছে শিলিগুৰি Next question আছে
Yuan Shang designed the rulers of Burman dynasty as Yuan Shang এ বৰ্মন ডাইনেষ্টিৰ ৰুলাৰ বিলাকক শাসককক কিহৰ লগত কম্পেয়াৰ কৰিছে ব্ৰাহ্মণৰ লগত নেক্সট কোশ্চনত আছে নাগাজেৰি খানিকৰ গাঁও ৰক ইনস্ক্ৰিপশন বিলংস টু দ্য পিৰিয়ড অফ হুইচ ডাইনেষ্টি আমি এটো গমে পাইছো বৰ্মন ডাইনেষ্টি আৰু কাৰ সময় শাসন কালত এটো আৱিষ্কাৰ কৰা হৈছিল ভাস্কৰ বৰ্মনৰ শাসন কালত Next question আছে who was the Kamrup ruler who left his seal at the Nalanda University Nalanda বিশ্ববিদ্যালয়ত কোনজন কামৰূপ শাসনে নিজৰ মোহৰ এৰি আহিছিলে অপচন কেটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ ভাস্কৰ বৰ্মন নেক্সট কোশ্চনত আছে ভাস্কৰ বৰ্মন attended the great religious council at ভাস্কৰ বৰ্মন কোনখন ধাৰ্মিক অনুষ্ঠানত উপস্থিত আছিল তো আমাৰ অপচন নম্বৰ সি হ'ব কনৌজত নেক্সট কোশ্চনত আছে কুমাৰ ভাস্কৰ বৰ্মন ruled in the century in Assam কোনটো সেঞ্চুৰীত কুমাৰ ভাস্কৰ বৰ্মন ৰাজত্ব কৰিছিল 6th century approximately 600 to 650 AD ঠিক আছে সময় শাসন কালটো নেক্সট কোশ্চনত আছে লাই পিয়াও ভিজিটেড কামৰূপা ডিউৰিং দ্য ৰিজন অফ কাৰ সময়ত আহিছিল কাৰ শাসন কালত আহিছিল অপচন নম্বৰ ডি ভাস্কৰ বৰ্মনৰ শাসন কালত নেক্সট কোশ্চনত আছে ভাস্কৰ বৰ্মন was a worship of কাৰ ভক্ত আছিল ভাস্কৰ বৰ্মন তো কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ শিৱৰ ভক্ত নেক্সট কোশ্চনত আছে ডিউৰিং দ্য ভাস্কৰ বৰ্মন ৰিজন দ্য মেজৰ ইণ্ডাষ্ট্ৰি অফ কামৰূপা was ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল অপচন কেটা বুট বিল্ডিং এৰো মেকিং ফাৰ্নিচাৰ এণ্ড কেন ওয়াৰ্ক এণ্ড বেম্বো ইণ্ডাষ্ট্ৰি তোমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ বুট মেকিং Next question is which one of the following mentioned items was not sent as a gift from Bhaskar Barman to Harshavardhan? Harshavardhaner osorat kuntu gift dia howa nai. To yate dia howa nai boli koise. Tamar option keta dia ase option number B elephant. ঠিক আছে next question আছে who among the following is regarded as the greatest of all the Burman king কাক শক্তিশালী ৰজা বুলি কৈছে বৰ্মন ডাইনেষ্টি তোমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ এ Bhaskar Barman. Next question at dia ase which of the following Burman king formed an alliance with the Mukhari dynasty to fight against Gaur king amar option keta dia ase ar amar correct option to hobo amar correct option to hobo Susti Barman. Next question at ase which one of the following deities god and goddess is mentioned in Umachal rock inscription junto ami junto hilalipi paisile tate কোন জন ভগৱান বা দেৱীৰ কথা তাতে উল্লেখ কৰা আছে তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি বলৰাম নেক্সট কোশ্চনত আছে ডিউৰিং দ্য ৰিজন অফ হুইচ কিং দেৱকা was absorbed the কামৰূপ কিংডম দেৱকা কামৰূপ ৰাজবংশই এবজৰ্ব কৰি লৈছিলে নিজৰ আণ্ডাৰত ৰাখিছিলে কোনজন ৰজাৰ অধীনত তো ইয়াতে অপচন কেটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব কল্যাণ বৰ্মনৰ সময় Next question আছে which one of the following is the correct about the official language of Burman dynasty Burman dynasty official language কি আছিল তো আমি এটো কথা আগৰ ভিডিওতে পাইছো official language আছিল প্রাকৃত আৰু সংস্কৃত ঠিক আছে অপচন নাম্বার সি Next question আছে which king honored Bhaskar Barma as the conference held in Konos কোনে ভাস্কৰ বৰ্মনক সন্মান জনাইছিল অপচন কেটা দিয়া আছে আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বার বি হৰ্ষবৰ্ধন Next question আছে Chinese pilgrim Yuan Shang referred to which king as the latest king কাক আখ্যা দিছিলে আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বার ডি শশাঙ্ক Next question আছে name the foreigner who recorded his account that came to Kamoluku তো আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বার বি Yuan Shang Next question আছে the ruler of Burman dynasty came to end with the death of Burman dynasty হেক ৰজা কোন আছিলে Burman dynasty হেক ৰজা আছিলে ভাস্কৰ বৰ্মন ঠিক আছে আর Burman dynasty প্ৰথম ৰজা কোন আছিলে পুষ্য বৰ্মন মনত থাকি মানে পুষ্য বৰ্মন আৰু হেক ৰজা আছিলে ভাস্কৰ বৰ্মন Next question আছে for how long Burman dynasty ruled in Assam কিমান চনৰ পৰা কিমান এটো 350 CE পৰা 650 CE Next question আছে which one of the following is correct chronological order of Burman dynasty পুষ্য বৰ্মন আমাৰ প্ৰথম ৰজা আছিলে আৰু আমাৰ ভাস্কৰ বৰ্মন হেক ৰজা তো ইয়াতে আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বার
এ আৰু চিৰ মাজত আছে তো ইয়াতে চাওক ভূতি বৰ্মনটো আমাৰ নহয় মহেন্দ্ৰ বৰ্মনো নহয় তেনেহলে আমাৰ কাৰেক্ট অৰ্ডাৰটো কি আছে কাৰেক্ট অৰ্ডাৰটো কি হ'ব আমাৰ পুষ্য বৰ্মনৰ পিছত পুষ্য বৰ্মনৰ ল'ৰা মহেন্দ্ৰ বৰ্মনৰ পিছত ভূতি বৰ্মনৰ পিছত ভাস্কৰ বৰ্মন মনত ৰাখো বি আৰু বি হেতু মনত ৰাখিলে হল ঠিক আছে নেক্সট কোশ্চনত আছে which one of the following king of the Burman dynasty was not related with Ashwamedha Yajna Ashwamedha Yajnaৰ লগত কোনে জড়িত নহয় বুলি কৈছে ইয়াতে তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি পুষ্য বৰ্মন তো আশা কৰো ভিডিওটোৰ পৰা আপোনালোক অলপ হলো জানিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এই ভিডিওবোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব এই টেলিগ্ৰাম চেনেলত আপোনালোকে গোটেই ভিডিওবোৰৰ পিডিএফটো পাই থাকিব ধন্যবাদ